ডিমৰুগুৰি পঞ্চায়তৰ মই এগৰাকী হিতাধিকাৰীৰ ঘৰত আহিছোঁ আৰু খাগুৰিজান নগাঁও জিলাৰ খাগুৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিমৰুগুৰি গাঁও পঞ্চায়ত আৰু এই গাঁও পঞ্চায়তৰ এইটো হৈছে 5 নম্বৰ ৱাৰ্ড আৰু এই ৱাৰ্ডত মই এগৰাকী হিতাধিকাৰীৰ ওচৰত আহিছোঁ। তাইৰ নাম হৈছে ৰেছমিনা খাতুন। প্ৰশ্ন হৈছে ৰেছমিনা খাতুনৰ নামত এটি PMAY আৱাস গৃহ যোজনাৰ আঁচনিৰ অধীনত ঘৰ এটা চেংচন হৈছিলে আৰু সেই ঘৰৰ চেংচন হোৱাৰ পিছত যিখিনি ধন সোমাব লাগিছিলে সেই ধন ৰেছমিনা খাতুনৰ একাউণ্টত সোমোৱা নাই। এই ধনটো গৈ সোমাইছে ৰেছমিনা বেগম নামৰ এগৰাকী বেলেগ এটা হিতাধিকাৰীৰ একাউণ্টত সোমাইছে আৰু এই ধনখিনি আচলতে বেলেগ এগৰাকী হিতাধিকাৰী একাউণ্টতো সোমোৱা নাই। এই ধনটো তৃতীয় পক্ষৰ এজন বা দুজন ব্যক্তি আত্মসাৎ কৰিছে বুলি ইতিমধ্যে আমাৰ হাতত কিছুমান তথ্য আহিছে। আমি জানিব পাৰিছোঁ এইখন 5 নম্বৰ ৱাৰ্ডৰ যিজন ৱাৰ্ড মেম্বাৰ আছে তেওঁৰ নাম হৈছে ইউনুছ হালদাৰ ওৰফে বাবুল আৰু আমাৰ খাগুৰিজান উন্নয়ন খণ্ডৰ ছাব্বিৰ হুছেইন নামৰ এগৰাকী বিষয়া আছে। সেই দুগৰাকীয়ে মিলি এই ৰেছমিনা খাতুনৰ একাউণ্টৰ প্ৰথম কিস্তিৰ ধন আহিছিলে 32,500 টকা আৰু সেই ধনখিনি ইতিমধ্যে তেওঁলোকে বক্ৰ পথেৰে উদ্যোগ কৰি পেলাই তেওঁলোকে আত্মসাৎ কৰিছে বুলি জানিব পৰা গৈছে। যাৰ কাৰণে এই দৰিদ্ৰ ৰেছমিনা খাতুনৰ ঘৰৰ যিটো পৰিৱেশ যিটো পৰিস্থিতি কেমেৰা পাৰ্চনে দেখুৱাইছে এনেকুৱা ভঙা চিঙা বাহিৰত বৰষুণ পৰাৰ আগতেই এই ঘৰখনৰ ভিতৰত বৰষুণ সোমাই আহে। এনেধৰণে এগৰাকী দুখীয়া এগৰাকী 5 নম্বৰ ৱাৰ্ডৰ বাসিন্দাৰ এয়া হৈছে অৱস্থা আৰু ইয়াৰ প্ৰতিনিধিবিলাক পঞ্চায়তৰ প্ৰতিনিধিসকলৰ এয়া হৈছে তেওঁলোকৰ বক্ৰ পথেৰে দৰিদ্ৰ মানুহৰ ধন আত্মসাৎ কৰা এটা কৌশল। এই সম্পৰ্কে DI নিউজ প্লাছৰ ফালৰ পৰা আমি নগাঁও জিলাৰ আয়ুক্ত মহোদয়ৰ ওচৰত দাবী জনাম দৰিদ্ৰৰ বাবে দুখীয়াৰ বাবে আৰু মানুহৰ বাবে যদি চিন্তা নকৰে তেনেহ'লে এই চিন্তা আৰু কোনে কৰিব। মই পুনঃ যাবলৈ বিচাৰিম ৰেছমিনা খাতুনৰ ওচৰত। আপোনাৰ নামত ঘৰ আবণ্টন হৈছিল, আপুনি টকা পাইছেনে? পোৱা নাই। কিমান টকা চেংচন হৈছে বুলি জানে আপুনি? 32,500 টকা। ইয়াৰ পিছত টকাটো ক'ত গ'ল? ৰেছমিনা বেগমৰ একাউণ্ট সোমাল টকাটো। কোনে কৰিলে এই কামটো? ইউনুছ হালদাৰ আৰু ছাবিৰ হুছেইন তেওঁলোকে কৰিলে। এতিয়ালৈকে আপুনি ধন পোৱা নাই? নাই পোৱা। মই ঘৰ বনাব পৰাই নাই ছাৰ। এই আপোনাৰ ঘৰৰ অৱস্থা? এইটো মোৰ ঘৰৰ অৱস্থা চাওক আপোনালোকে। আৰু ঘৰটো মই তেওঁলোকে বনাব পৰা নাই আৰু কিবা এটা জেল খাটিলে মই খাটিব লাগিব হয়নে নহয়? আৰু মই ঘৰটো পোৱা নাই। মই চৰকাৰৰ ফালৰ পৰা মই ঘৰটো কেনেকৈ দেখাম? আপুনি নগাঁও জিলা আয়ুক্ত মহোদয় কিবা অনুৰোধ জনাব? অনুৰোধ জনাইছোঁ। মই এইটো তদন্ত বিচাৰি আছোঁ। এইটো মোৰ শাস্তি লাগে। এই বেংক পাছবুকত আপোনাৰ অৰুণোদয় আঁচনি মানে কি ঘৰৰ আঁচনি এটা সোমাইছিলে 32,500। সেই টকাটো এতিয়ালৈকে এই ছোৱালীজনীয়ে পোৱা নাই। এই ছোৱালীজনী পোৱা নাই। এইকাৰণে মই বিচাৰোঁ যে আজি এই ছোৱালীজনীৰ লগত অন্যায় হৈছে, এই তদন্ত হওক ভালকৈ আৰু গাঁৱত কমচে কম 5,000 দুখীয়া মানুহ আছে সিহঁতৰ লগত যে ভৱিষ্যত এনেকুৱা কাম যে নহয় তাৰ কাৰণে মই DC ছাৰক SP ছাৰক মই আদৰণি জনাই মই মোৰ শুভেচ্ছা সামৰিলোঁ। যোনটো মোৰ নামতো ঘৰটো আহিছে ছাৰ, সেইটো ঘৰৰ টকা মই এক কিস্তিও পোৱা নাই। মোৰ নামৰ ঘৰটো আহিছে, বেলেগ এজনৰ ৰেছমিনা নামত টকাটো গৈ পেলাই সোমাইছে। এতিয়া মইতো ঘৰটো এতিয়ালৈকে বনোৱা নাই ছাৰ। মই ঘৰটো বনোৱা নাই আৰু মই কি দেখাম? কি জেল খালে মই খাম? জেলত সোমালে মই সোমাম ন, বেলেগতো নোসোমায়। এতিয়া কাৰণ হ'ল মই এতিয়া ঘৰটো ভিতৰটো বনাব পৰা নাই। কিস্তি মই পোৱাই নাই, এটা কিস্তিও মই পোৱা নাই। কিস্তি সোমাইছে, মই কিস্তিটো পোৱা নাই। আৰু মোৰ টকাটো কোনে কাৰ একাউণ্টত সোমাইছে এইটো মোক তন্তচ লাগে। কোনে DC ছাৰক মই এইটোৱে আমন্ত্ৰণ কৰিছোঁ যে মোৰ টকাটো কাৰ একাউণ্টত সোমাইছে সেইটো আপোনালোকে তন্তচ কৰি মোক যেনেকৈ হওক টকাটো উলিয়াই দিয়ক। মই ঘৰটো বনাই পেলাই মই দেখাব লাগিব ন, নহ'লে জেল খাটিলে মই খাটিম ন, বেলেগতো একো নহয়, মোৰ হ'ব। আৰু এইটোত কোন জড়িত আছে বুলি আপোনাৰ? বাবুল হালদাৰ আছে, ছাবিৰ আছে, ইউনুছ হালদাৰ আৰু ছাবিৰ হুছেইন। তেওঁতো দুটা লগত আছে, জড়িত আছে। সিহঁতে দুটা টকাখিনি উঠাই পেলাই খাই দিছে। আপুনি কি জানে এই ক্ষেত্ৰত? আপোনাৰ কোন হয় তেখেত? মোৰ ৱাইফ হয়। মোৰ ৱাইফৰ নামত গোটেই ডকুমেণ্টছখিনি আছিলে ঘৰৰ। তো ডকুমেণ্টছখিনি থাকোঁতে সিহঁতে গোটেই ডকুমেণ্টছটো আমাৰেই, কিন্তু বেংকৰ একাউণ্টটো বেলেগৰ। সেইটো ঘটনা কৰিছে ইউনুছ হালদাৰ আৰু লগত ছাবিৰ হুছেইন আছে। কিন্তু প্ৰথম কিস্তিটো আজি 5 মাহ আগতে সোমাইছে। ইউনুছ হালদাৰ কোন? ইউনুছ হালদাৰ আমাৰ ৱাৰ্ড মেম্বাৰ 5 নম্বৰ খণ্ডৰ। আৰু ছাবিৰ হুছেইন হ'ল আপোনাৰ এই ব্লকৰ
সেই ফটো চটো মাৰি নিয়ে ঘৰ চৰ পালে কোনোবা ভিডিঅ' আছে এইটো ফটো চটো মাৰি নিয়ে জমা দিয়ে তাত সেইবিলাক কৰে সিহঁতে দুইটাই মিলি 32,500 টকাটো আপোনাৰ 5 মাহ আগতে সোমাইছে সি খালি মোক কয় তই আধাৰ কাৰ্ড দে বেংকৰ পাছবুক তোৰ আধাৰ কাৰ্ড খেলি মেলি আছে তো মই ৱাইফৰ আধাৰ কাৰ্ড পাছবুক নিদিওঁ বেংকত চেক কৰোঁ নাই তেনেকুৱা কৰোঁতে 50 কপি মান দিছোঁ আধাৰ কাৰ্ডৰ বেংকৰ পাছবুক দি মই ভাগৰি গৈছোঁ কাগজ নিয়ে থাকে খালি কাগজে নিয়ে পইচাটো আজিলৈকে পোৱা নাই পিছত মই এদিন খবৰ কৰিলোঁ গৈ পেলাই ব্লগত চাইছোঁ এনেকুৱা টকাটো এক বেলেগ একাউণ্টত আছে তো তাক মই ক'লোঁ আহি বেলেগ একাউণ্টৰ টকাটো আছে তই অলপ তদন্ত কৰি দে সি কৈছে মই নোৱাৰিম তোৰটো তই বিচাৰি ল ঘৰটো কাৰ নামত আহিছে ঘৰটো মোৰ ৱাইফৰ নামত আহিছে ৰেশমিনা খাতুনৰ নামত আহিছে ছেকশ্যন হৈছিলে জেগাৰ পৰাই আৰু দিল্লীৰ পৰাই টকাটো লৈ গ'ল এতিয়া ৰেশমিনা বেগমে সেইটো বেংকটো আপোনাৰ বাবুলৰ ঘৰত খুলিছিলে ইনুছ হালদাৰৰ ঘৰত খুলিছিলে এয়াৰটেল বেংক খুলিছিলে মোবাইলত খুলি পেলাই সিহঁতৰ টকাটো ভগাই লৈ গ'ল দুটাই মিলি মানে এয়াৰটেল বেংকটো কি ইনুছ হালদাৰৰ ঘৰতে ঘৰত আছে খুলিছে হয় মোবাইলত খুলি নিজৰ মোবাইলত খুলি পেলাই টকাটো উঠাই লৈ গৈছে সিহঁতে এতিয়া আগত সি ইনুছ হালদাৰ মেম্বাৰ আছিলে এতিয়া নতুনকৈ তাৰ ৱাইফ হৈছে মেম্বাৰ নতুনকৈ হৈছে এটা কি বিচাৰে আপুনি মই এতিয়া ন্যায় বিচাৰোঁ ডিচি ছাৰক সেইটোৱে ক'ব বিচাৰিছোঁ মোক ন্যায় লাগে মেম্বাৰৰ নাম কি বৰ্তমান মেম্বাৰৰ নাম হ'ল আপোনাৰ তামান্না খাতুন বৰ্তমান তাৰ ৱাইফ আৰু আজি 4 বছৰ আগত মোৰ লেটিং এখন আহিছিলে মোক মাতিছিলে ঠেলালৈ মই গৈছিলোঁ কিন্তু যাওঁতে সি মোক কৈছে তই এদিন পিছত লৈ যাবি ইঠাখিনি মই আকৌ ঠেলালৈ উভতি আহিলোঁ সেইটো নিদিলেই মোক আজিলৈকে লেটিংটোও নিদিলে সেইটো বোলে কেঞ্চেল হৈ গ'ল জেগাৰ পৰা নাম আছিলে চব আছিলে মোক মাতি নিলে ঠেলালৈ গ'লোঁ সেইটোও নিদিলে আজিলৈকে এতিয়া কি বিচাৰিছে মই এতিয়া ন্যায় বিচাৰোঁ মই আইনৰ ওচৰত সহায় লৈছোঁ এতিয়া মোক ন্যায় লাগে কি কেছ কৰিছে হয় কেছ কৰিছোঁ মই এজাহাৰ এখন দিছোঁ সদৰ থানাত দিছোঁ আপোনালোকৰ পঞ্চায়তৰ নাম কি মোৰ পঞ্চায়তৰ ডুমুৰগুৰি পঞ্চায়ত এইটো ডিমুগুৰি পঞ্চায়ত হয় 5 নম্বৰ ৱাৰ্ড যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।